আজি মই মোৰ লগৰীয়া কেইজনৰ সৈতে আহিছোঁ আমাৰ দক্ষিণ কামৰূপৰ ওচৰতে থকা ৰাণীখামাৰ জাগাটোলৈ আৰু ওলাই গৈ কি কৰিলোঁ অকণমান আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ আৰু কংকনা দেশৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। প্ৰথমতে ইয়াৰ চাৰিওফালৰ ভিউখিনি আপোনালোকে অকণমান চাই লওক আৰু কওক আপোনালোকৰ দেখিলেই এবাৰ নহয় এবাৰ ইয়াতে আহিবলৈ মন যাব যিসকলে অহা নাই। ইমান ধুনীয়া জাগা এডোখৰলৈ আহি ফটোনো নুঠাকৈ কেনেকৈ থাকোঁ তো সকলোৱে মিলি ফটো লৈ ল'লোঁ। বৰ্তমান ব্যস্ততাৰ বাবে আমি সকলোৱে লগ পোৱাটো মানে ডাঙৰ কথা যেনে হৈ পৰিছে। তাতকৈ ডাঙৰ কথা আমাৰ লগৰ এজন অসমৰ বাহিৰত ডিফেন্সত চাকৰি কৰে আৰু সি ছুটী লৈ ঘৰত আহিছে তো তাকো লগ পাইছোঁ। এয়া জিত, কেনেকুৱা অনুভৱ আপোনাৰ? বহুত বঢ়িয়া। তো এনেকৈ হাঁহি ধেমালি কৰি এটা দুটা ৰিলছো বনালোঁ আমি আৰু এয়া ইয়াতে শ্বুটিঙৰ কামো চলি আছে। আমি আহোঁতে ধুনীয়া মেকআপ চেকআপ কৰি আছিল। তো জেগাখিনি খুবেই ধুনীয়া, এটা প্ৰাকৃতিক পৰিৱেশ পোৱা যায়, অলপমান মাইণ্ডটো ফ্ৰেছ হয় আৰু আপোনালোকেও ইয়াতে ফটো ভিডিঅ'গ্ৰাফী কৰাৰ কাৰণে আহিব পাৰে। ৰাণীখামাৰৰ পৰা আহি ইয়াৰে ওচৰত থকা বাৰেগাঁৱৰ ৱাটাৰফলটোত আমি সোমালোঁ গোটেইকেইজন আৰু অলপমান সময় থাকিলোঁ আৰু ইয়াতে গৰমৰ দিনত বহুত মানুহ হয়, বিশেষকৈ মানে সকলোৱে গা ধুবলৈ আহে ইয়াতে। আৰু আজি ইয়াৰ পানীবোৰ অকণমান হালধীয়া ৰঙৰ হৈ গৈছে কাৰণ অহাৰ পৰা মানে বৰষুণ দি আছিল, তো বৰষুণৰ পানী মাটিৰ লগত মানে মিক্স হৈ পেলাই এনেকুৱা এটা কালাৰ হৈছে। আৰু ময়ো ভাবিছিলোঁ যে যোৱাৰ পৰাই ভিডিঅ'টো কৰিম, কিন্তু বৰষুণৰ বাবে আমি ৰৈ যাব লগা হৈছিল। যি কি নহওক ইহঁতক লগ পালোঁ, ইহঁতৰ লগত ঘূৰিলোঁ আৰু এতিয়া বহুত ভোক লাগিছে, কিবা অলপ খাই লৈ ঘৰলৈ যাওঁ। ৰাতিপুৱাতে আহিছোঁ বাৰীৰ পিছফালে, কেতিয়াবা মনত পৰিলে নেমু ৰসৰ লগত মৌ মিহলাই খাওঁ, সেইকাৰণে ছিঙিব আহিছোঁ। আৰু ঘৰৰ বস্তু এনেকৈ লাগিলে অলপ ভাল লাগে। যোৱা বছৰৰ পৰা এই নেমুডাল লাগি আছে, বেলেগ একো বস্তু তেনেকুৱা আমাৰ ঘৰত দেখুৱাবলৈ নাই, সকলো বস্তু কিনিয়েই খোৱা যায়। আৰু প্ৰথমবাৰৰ বাবে দুডাল আমো লাগিছে এইবাৰ আমাৰ। আৰু ৰাতিপুৱাৰ আৰম্ভণিতে চবতকৈ বৰিং কামটো হাতত লৈছোঁ, মানে পঢ়িব ওলাইছোঁ। পঢ়িব মানে লিখিব লগা আছে বহুতকেইটা এছাইনমেণ্ট আছে, তাৰ কাৰণে এইখিনি উলিয়াই লৈছোঁ। আৰু এয়া মায়ে বনোৱা লুচি আলু ভাজি। আৰু মাক মোৰ আগৰ মোবাইলটো দিছোঁ, দেউতাৰ মোবাইলটো বেয়া হোৱাই মাৰটো লৈ গ'ল, তাৰ কাৰণে মায়ে এতিয়া শিকি আছে। আৰু যিমান যে নিশিকালেও শেষত পাহৰিয়েই যায়, অকল ফোনটো ধৰিবহে পাৰে। আহিলোঁ বাৰ ঘৰলৈ। বাহঁতৰ ঘৰৰ ওচৰতে এখন তুলনি বিয়া আছে, তাকেই খাবলৈ আহিছোঁ। আৰু পিছফালে ভাগিনহঁতে খেলি আছে। আৰু ভাগিনে আজিকালি স্কুললৈ যোৱাৰ পৰাই নিজেই ৰং কৰে, ছবি আঁকে, আমাক লিখিও দেখুৱালে। আৰু তাক দেখুৱাইয়ে আজিৰ এই সৰু ভিডিঅ'টো সামৰিছোঁ অন্য এটা ভিডিঅ' অনাৰ আশাৰে। আৰু এইখিনিতে লিখা অলপ আঁতৰে লিখিব লাগে। মাছকি যাওঁকি ৰাণী হে জিবা উস্কা পানী